শ্ৰী হনুমত মহাপুৰাণ প্ৰভু হনুমানৰ জন্মৰ কাহিনী। স্বৰ্গত ইন্দ্ৰৰ প্ৰিয় পঞ্জকস্থলা নামৰ এগৰাকী অতি সুন্দৰ আৰু চঞ্চল অপেশ্বৰী বাস কৰিছিল। এবাৰ তাইৰ সৌন্দৰ্যৰ গৌৰৱত তাই এজন ঋষিক উপহাস কৰিছিল। ঋষিয়ে ক্ষুব্ধ হৈ তাইক গালি পাৰি ক'লে, তোমাৰ সৌন্দৰ্যৰ গৌৰৱত তুমি বান্দৰৰ দৰে আচৰণ কৰি আছা, গতিকে মৰ্ত্যত বান্দৰ ৰূপে জন্ম লোৱা। অভিশাপ শুনি পঞ্জকস্থলা আতংকিত হৈ পৰিল। নিজৰ অপৰাধত লাজ পাই তাই বাৰে বাৰে ঋষিৰ ওচৰত ক্ষমা বিচাৰিছিল। তেতিয়া ঋষিয়ে ক'লে, মোৰ অভিশাপ মিছা নহ'ব, কিন্তু মই নিশ্চয় নিশ্চিত কৰিব পাৰোঁ যে আপুনি যেতিয়াই ইচ্ছা তেতিয়াই মানুহৰ ৰূপত আৰু যেতিয়াই ইচ্ছা কৰে বান্দৰৰ ৰূপত থাকিব, কিন্তু অভিশাপ পূৰণ কৰিবই লাগিব। নিজৰ ইচ্ছামতে ৰূপ সলনি কৰিব পৰা সুবিধাটো পাই অপেশ্বৰীয়ে সন্তুষ্ট হ'বলগীয়া হৈছিল। পাছলৈ ঋষিৰ অভিশাপৰ বাবেই তেওঁৰ জন্ম হৈছিল মহান বান্দৰৰ ৰজা কুঞ্জৰৰ কন্যা হিচাপে। তাইৰ অতুলনীয় সৌন্দৰ্যৰ বাবেই তাই জনপ্ৰিয় হৈ পৰিছিল। সেই সময়ত পৃথিৱীৰ কোনো নাৰীয়েই তাইৰ সৌন্দৰ্যৰ লগত তুলনা কৰিব নোৱাৰিলে। কুঞ্জৰে তাইৰ নাম ৰাখিলে অঞ্জনা। অঞ্জনাৰ বিবাহ হৈছিল কিষ্কিন্ধাৰ শক্তিশালী বান্দৰ ৰজা কেচাৰীৰ লগত। কেচাৰীয়ে অঞ্জনাক জীৱনতকৈ বেছি ভাল পাইছিল, যদিও বহুদিনলৈ সিহঁতে সন্তান জন্ম দিব পৰা নাছিল। তেতিয়া অঞ্জনাই পুত্ৰ গৰ্ভধাৰণৰ বাবে তপস্যা কৰিবলৈ ধৰিলে। অঞ্জনাৰ কঠোৰ তপস্যা দেখি মতাংগ ঋষিয়ে তাইক আৰু কঠোৰ তপস্যা কৰিবলৈ ক'লে। অঞ্জনাই তাক তাইৰ ইচ্ছাৰ কথা ক'লে। মতাংগ ঋষিৰ পৰামৰ্শমতে কিষ্কিন্ধা এৰি তাই বৃষভাঞ্চলৈ গৈছিল। আকাশগংগা তীৰ্থত গা ধুই তাত পবিত্ৰ জল পান কৰি বায়ু দেৱতাক পূজা কৰিবলৈ ধৰিলে। মতাংগ ঋষিয়ে তেওঁক আশ্বাস দিছিল যে যদি তেওঁ এনেদৰে বায়ুদেৱক পূজা কৰে তেন্তে তেওঁ এনে এজন পুত্ৰ লাভ কৰিব যিজন শক্তিশালী আৰু অমৰ হ'ব আৰু দেৱতা, অসুৰ, মানুহ আৰু সকলো অস্ত্ৰৰ ওচৰত অজেয় হ'ব। অঞ্জনাৰ তীব্ৰ তপস্যাত সন্তুষ্ট হৈ চিত্ৰ নক্ষত্ৰত পূৰ্ণিমাৰ দিনত যেতিয়া মেঘ ৰাশিত যেতিয়া সূৰ্য উচ্চ স্থানত আছিল তেতিয়া বায়ুদেৱৰ আবিৰ্ভাৱ হৈছিল। যেতিয়া তেওঁ বৰ বিচাৰিছিল, অঞ্জনাই তেওঁৰ দৰে শক্তিশালী পুত্ৰ বিচাৰিছিল। তেতিয়া বায়ুদেৱে ক'লে, হে সতী, মই নিশ্চয় তোমাৰ ইচ্ছা পূৰণ কৰিম। সঠিক সময়ত মই তোমাৰ পুত্ৰ হিচাপে জন্ম ল'ম আৰু তুমি সকলো জগততে বিখ্যাত হ'বা। অঞ্জনাই উভতি আহি যেতিয়া স্বামী কেচাৰীক এই ভাল খবৰটো ক'লে, কেচাৰীও আনন্দত আত্মহাৰা হৈ পৰিল। তাৰ পিছত নিজকে অধিক ৰূপে সজ্জিত কৰি অঞ্জনাই পাহাৰৰ শিখৰত থিয় হৈ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰশংসা কৰি আছিল। হঠাৎ তাইৰ অন্তৰত পুত্ৰৰ হেঁপাহ জাগি উঠিল। ঠিক তেতিয়াই প্ৰচণ্ড বতাহৰ ধুমুহাই তাইৰ উৰণিখন উৰুৱাই লৈ গ'ল। তাইৰ এনে লাগিল যেন কোনোবাই তাইক চুইছে। অঞ্জনাই লগে লগে গাৰ চাদৰ সামঞ্জস্য কৰি ল'লে। মোৰ স্বামীৰ প্ৰতি মোৰ ভক্তিক বিনষ্ট কৰিবলৈ অহা সাহস কৰা এই অহংকাৰী অদৃশ্য ব্যক্তিজন কোন? খঙত তাই অদৃশ্য শক্তিক গালি পাৰিবলৈ সাজু হ'ল। তেতিয়া বায়ু দেৱতা আবিৰ্ভাৱ হৈ ক'লে, হে সুন্দৰী, ভয় বা খং নকৰিবা। মই তোমাৰ স্বামীৰ প্ৰতি থকা
ভক্তি ধ্বংস কৰা নাই, বৰঞ্চ তোমাৰ ইচ্ছা পূৰণ কৰিবলৈ আহিছোঁ বায়ু ৰূপত। তোমাৰ হৃদয়ত পুত্ৰ জন্মৰ ইচ্ছাই উদ্ভৱ হৈছিল, সেয়েহে ইয়াক এটা সুবিধাজনক মুহূৰ্ত বুলি বিবেচনা কৰি মই তোমাক বায়ু ৰূপত অদৃশ্য হৈ থকাৰ সময়তে আলিংগন কৰিলোঁ আৰু মানসিক সংকল্পৰ দ্বাৰা তোমাক এনে এজন পুত্ৰ দিলোঁ, যি শক্তি আৰু বীৰত্বৰে সমৃদ্ধ, বুদ্ধিমান, মোৰ দৰে দ্ৰুত আৰু শক্তিশালী হ'ব। এইদৰে তোমাৰ তপস্যাৰ ফলত তুমি বিচৰা বৰদান মই পূৰণ কৰিলোঁ। তুমি তোমাৰ স্বামীৰ লগত মোক চিন্তা কৰি সহবাস কৰা। তোমাৰ গৰ্ভত পৰম প্ৰতাপী মূৰ আৰু ৰুদ্ৰৰ অংশস্বৰূপ এটি সন্তান জন্ম হ'ব। এই বুলি কৈ বায়ু দেৱতা তাৰ পৰা অন্তৰ্ধান হ'ল। বায়ু দেৱতাৰ পৰা এই কথা শুনি অঞ্জনাই আশ্বস্ত হ'ল। তাই তেওঁক ক্ষমা কৰি উভতি আহিছিল স্বামী কেশাৰীক সকলো খবৰ দিবলৈ। কেশাৰীৰ আনন্দত উৎফুল্লিত হৈ পৰিল। পিছলৈ সুবিধাজনক সময়ত অঞ্জনাই হনুমান নামৰ এজন পুত্ৰ সন্তান জন্ম দিয়ে, যাক বায়ু দেৱতা বা বায়ুৰ পুত্ৰ বুলিও জনা যায়। বায়ু দেৱতাই ভৱিষ্যতবাণী কৰা মতে হনুমানৰ শক্তি, সাহস আৰু গতি বতাহৰ দৰে আছিল আৰু বহু দূৰ জঁপিয়াই যাব পৰাত ইমানেই পাকৈত আছিল যে তেওঁ উৰি থকা যেন লাগিছিল। এইদৰে প্ৰভু হনুমানৰ জন্ম হৈছিল। ধন্যবাদ।